নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। প্ৰাইভেট চাকৰি মুকলি হৈছে 2024ৰ বাবে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ, লিখিত পৰীক্ষা দিব নালাগে আৰু কামবোৰ হৈ গ'ল আপোনালোকৰ পেকেজিং, স্কেনাৰ এণ্ড ছুপাৰভাইজাৰৰ পোষ্ট হয় আৰু ইয়াত 8 পাছ আৰু 10 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ডাইৰেক্ট জইনিং থাকিব আৰু আপোনালোকৰ দৰমহাটো অলপ বেলেগ ধৰণৰ হয়। 8 ঘণ্টাত আপোনালোকৰ দৰমহা বেলেগ হ'ব, 16 ঘণ্টাত বেলেগ হ'ব, 12 ঘণ্টাত বেলেগ হ'ব, তেনেকুৱা ধৰণৰ দৰমহা স্কেল আছে। গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গোটেইকেইটা প্ৰাইভেট ছেক্টৰৰ জব হয়। আপোনালোকক মই ভিডিঅ'টো ডিটেইলছত জনাই দিম। যদিহে আপোনালোকে প্ৰথমবাৰলৈ আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক দেৰিকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত যদি চাবলৈ যায় আপোনালোকৰ বিছলেৰী কোম্পানীত ওলাইছে পেকেজিং, স্কেনাৰ এণ্ড ছুপাৰভাইজাৰৰ কাৰণে পোষ্ট হয়। কোৱালিফিকেশ্যনটো আপোনালোকৰ ছুপাৰভাইজাৰৰ কাৰণে মিনিমাম 10 পাছ হ'লে হ'ল আৰু ইয়াত মেল ছুপাৰভাইজাৰৰ পোষ্টটো অকল মেলৰ কাৰণে হয় আৰু পেকেজিংটো মেল ফিমেল দুইটা কেটেগৰী কেণ্ডিডেটে আবেদন কৰিব পাৰিব আৰু চেলেৰিটো আপোনালোকৰ 8 ঘণ্টা কাম কৰিলে 14,500 টকা, 12 ঘণ্টা কাম কৰিলে 16,500 টকা আৰু ছুপাৰভাইজাৰৰ 8 ঘণ্টাৰ চেলেৰি হৈ গ'ল 17,000 টকা, 12 ঘণ্টাত 19,500 টকা আপোনালোকে পাব আৰু এজটো 18 বছৰৰ পৰা 55 ভিতৰৰ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব আৰু কণ্টেক্ট নাম্বাৰ এটা আপোনালোকক দিছে, এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে 9864340254। ছুপাৰভাইজাৰৰ বাবে যিটো পুৰুষৰ ক্ষেত্ৰত থকা খোৱাৰ বিনামূলীয়া ব্যৱস্থা আৰু নিজাববীয়াকৈ ভাড়াঘৰ ল'ব পাৰিব, সেয়াও সুবিধা আছে আৰু আপোনালোকে কণ্টেক্ট কৰিব লাগিব তেওঁলোকৰ আবেদনটো আৰু মহিলাৰ ক্ষেত্ৰত ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব, কিন্তু এডভান্স ভাড়া লৈ আহিব লাগিব তেনেকৈ ইয়াত কৈছে আৰু আপোনালোকে ডাইৰেক্ট জইনিং কোনো ইণ্টাৰভিউ দিব নালাগে। অহাৰ দিনাৰ পৰা আপোনালোকে ডিউটি কৰিব পাৰিব। চিপছ কোম্পানীটো ঠিক তেনেদৰে আৰু ভুজিয়া কোম্পানীটো আপোনালোকৰ পেকেজিঙৰ কাৰণে কাম মুকলি হৈছে, য'ত আপোনালোকৰ চেলেৰি থাকিব 18,000 টকা, PF আৰু ESIC ব্যৱস্থা থাকিব আৰু ডিউটি 12 ঘণ্টা থাকিব। ডকুমেণ্ট আধাৰ, পান, বেংক একাউণ্ট, 1 কপি পাছপৰ্ট চাইজৰ ফটোকপি, লগতে কণ্টেক্ট নাম্বাৰটো হৈছে আপোনালোকৰ 9864340254। লোকেশ্যনটো হৈছে আপোনালোকৰ আমিনগাঁও, তাত আপোনালোকৰ ইয়াত আপোনালোকৰ জবটো হ'ব। পেকেজিঙৰ কাৰণে 58টা পোষ্ট আছে আৰু ছুপাৰভাইজাৰৰ কাৰণে 4টা টোটেল পোষ্ট থাকিব। প্ৰতি মাহৰ 7 তাৰিখে আপোনালোকৰ চেলেৰি পাব। ইয়াত এতিয়া আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এই ফোন নাম্বাৰকেইটাৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব 9864340254 আৰু মই যিখিনি দিব লগা আছিলে মই কৈ দিছোঁ। আপোনালোকে কণ্টেক্ট কৰি ল'ব তেওঁলোকৰ লগত। তেওঁলোকে কেনেদৰে আপোনালোকৰ যদি মিলে তেতিয়াহ'লে আপোনালোকে কৰিব আৰু যদি নিমিলে আৰু কথাই নাই। তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত। আপোনালোকৰ প্ৰাইভেট হয় সম্পূৰ্ণৰূপে গোটেইকেইটা আৰু যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰি ডিটেইলছত ইয়াতকৈ আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে মনত তেনেহ'লে তেওঁলোকৰ লগত সুধি ল'ব পাৰে। মই মোৰ ফালৰ পৰা মই যিখিনি ক'ব লগা আছে মই গোটেইখিনি কমপ্লিট কৰি দিছোঁ। তো আৰু এটা কথা মই স্পেচিয়েলি আপোনালোকক জনাই দিওঁ যে আপোনালোকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক জবসমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আমি কণ্টিনিউৱাছলি আপোনালোকে আমাৰ ভিডিঅ' দিয়া যায়, আপোনালোকে পাই থাকিব আৰু এইটো যিহেতুকে প্ৰাইভেট হয় বুলিও ইগন'ৰ নকৰিব। যাৰ ইমানটো কোৱালিফিকেশ্যন আছে কাম পোৱা নাই তেওঁলোকে কণ্টেক্ট কৰিব পাৰে তেওঁলোকৰ লগত আৰু কথা সম্পূৰ্ণৰূপে আপোনালোকে নিজাববীয়াকৈ সেইটো কথা পাতি ল'ব। আমি জাষ্ট এডভাৰটাইজমেণ্টহে কৰিছোঁ, ইয়াৰ বাবে আমি লায়েবল নহয়। ইয়াৰ পৰা যদি আপোনালোকৰ কিবা ক্ষতি হয় আপোনালোকে নিজৰ ৰিক্সত যাব লাগিব আৰু নিজেই আপোনালোকে কথা পাতি ল'ব লাগিব তেখেতলোকৰ লগত। যদি আপোনালোকৰ মন পচন্দৰ হয় তেতিয়াহ'লে আপোনালোকে আগবাঢ়িব পাৰে আৰু যদি নহয় আৰু তেতিয়াতো কথাই নাই। আজিৰ ভিডিঅ'টো এইখিনি কথাই আছিলে। আপোনালোকৰ কণ্টেক্ট নাম্বাৰকেইটা আপোনালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰে আৰু এই দুইটাই নাম্বাৰ হয় প্ৰায় দুইটা নাম্বাৰ একেটাই হয়। নাম্বাৰটো 9864340254। এইটো নাম্বাৰত আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰি ইয়াৰ বিষয়ে ডিটেইলছত আৰু আবেদনো ইয়াৰ জৰিয়তে কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।